গুৱাহাটীত যেটো 5000 অডিটৰিয়ামৰ কাম চলি আছে আমাৰ জ্যোতি বিষ্ণু কলাক্ষেত্ৰ তাৰ বাবে কেবিনেটে 290 কোটি টকা মঞ্জুৰ কৰে আৰু এই অডিটৰিয়ামটো যাতে আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হয় তাৰ কাৰণে ব্যৱস্থা লবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে গুৱাহাটী হাইকোৰ্টৰ সন্মুখত যেটো 95 আসনযুক্ত সাৰ্কিট হাউস ষ্টেট গেষ্ট হাউস আৰু ষ্টেট কনভেনশন চেণ্টাৰৰ কাম চলি আছে সেই কামটো সম্পূৰ্ণ কৰিবলৈ কেবিনেটে 477 কোটি টকা অনুমোদন দিয়ে কেবিনেটত যোৰহাট আৰু ডিব্ৰুগড়ত 1 লাখ লিটাৰ প্ৰতিদিনে গাখীৰ সংশোধন আৰু প্ৰসেস কৰিব পৰা দুটা মিল্ক প্ৰসেসিং ইউনিট আৰম্ভ কৰিবৰ বাবে 150 কোটি টকা অনুমোদন দিয়ে যোৰহাটৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকা আৰু ডিব্ৰুগড়ৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকাৰ কেবিনেটে অনুমোদন দিয়ে অতিৰিক্তভাৱে কেবিনেটে ধেমাজি আৰু কাছাৰতো 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰিব পৰা আৰু দুটা দুগ্ধ সংশোধন কেন্দ্ৰ বা মিল্ক প্ৰসেসিং চেণ্টাৰ বনাবৰ বাবে আমাৰ ডায়েৰী ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়ে আৰু এমাহৰ ভিতৰতে এই প্ৰজেক্ট দুটাও কেবিনেটত আনিবৰ কাৰণে নিৰ্দেশ দিয়ে কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে যেনেকুৱা সীতা জখলা হল আমুল হল পুৰবী হল তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে অৰ্থাৎ এতিয়াৰ পৰা সীতা জখলা যিসকলে গাখীৰ দিয়ে কন্যকাত যিসকলে গাখীৰ দিয়ে বা ইমুল আৰু ৱামুলত যিসকলে পুৰবীত গাখীৰ দিয়ে সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাবই অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত 5 টকা ৰাজ সাহায্য লাভ কৰিব তাৰ যিটো পোৰ্টেল আছে সেই পোৰ্টেলটো আমি 1 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু তাৰ পিছৰ পৰাই তেওঁলোকে 5 টকাকৈ প্ৰতি লিটাৰত অতিৰিক্ত কৰি চৰকাৰৰ পৰা ৰাজ সাহায্য পাব কেবিনেটত কাছাৰত যিখন ক্যান্সাৰ হস্পিটাল আছে আমাৰ কাছাৰ ক্যান্সাৰ হস্পিটাল সোসাইটিয়ে ক্যান্সাৰ হস্পিটালখন পৰিচালনা কৰে তেখেতসকলক 10 বিঘা মাটি আবণ্টন কৰাৰ বাবে আমি সিদ্ধান্ত লওঁ আপোনালোকে জানে যে আগতে আমি এটা কেবিনেটত সিদ্ধান্ত লৈছিলো যে চাহ বাগিচাত টি টুৰিজম কৰিব পাৰে দুৰুং চাহ বাগিচা শোণিতপুৰ জিলাৰ আৰু লেপেটকাটা চাহ বাগিচা শোণিতপুৰ জিলা এই দুইখন চাহ বাগিচাতে দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰিবৰ বাবে কেবিনেটে অনুমোদন দিয়ে আপোনালোকে জানে যে আমাৰ চাহ বাগিচা সমূহত বহুত গছ থাকে আৰু সেট্ৰি তেওঁলোকে কৰি গৈ থাকিব পাৰে আৰু বহুত সেট্ৰি পৰিৱৰ্তন হয় বহুত সেট্ৰি নতুনকৈ লগায় আৰু সেট্ৰি বিলাকৰ বিশেষ ব্যৱহাৰ নহৈছিল যিসকল হালিয়ে পৰি যায় এতিয়াৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে কোনোবা যদি চাহ বাগিচাই ফাৰ্নিচাৰ বনাব খোজে বৈধ সূত্ৰৰ পৰা কাঠ সংগ্ৰহ কৰি বা নিজৰো সেট্ৰি ব্যৱহাৰ কৰি যদি ফাৰ্নিচাৰ উদ্যোগ কৰিব খোজে চাহ বাগিচাত ফাৰ্নিচাৰ উদ্যোগ কৰিব পাৰে আমাৰ লক্ষ্যটো হল চাহ বাগিচাসমূহ যাতে আৰ্থিকভাৱে টনকিয়াল হয় আৰু তাৰো এটা পলিচি কেবিনেটে অনুমোদন দিয়ে কেবিনেটত যেটো অইল পাম আমি খেতি কৰি আছো এই অইল পাম ক্ৰপটো ক্যাশ ক্ৰপ হিচাপে অনুমোদন দিয়ে এতিয়াৰ পৰা অইল পাম যিসকলে খেতি কৰে তেওঁলোকে চৰকাৰৰ পৰা বিভিন্ন সহায় পাবৰ বাবে সুবিধা পাব যিহেতু কেবিনেটে অইল পামক এটা ক্যাশ ক্ৰপ হিচাপে ডিক্লেয়াৰ কৰে ডিব্ৰুগড় জিলাৰ দেউচালিত এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল প্ৰস্তাৱিত বনভূমি সেই প্ৰস্তাৱিত বনভূমিখনত বহুবিলাক মানুহে ইতিমধ্যে ঘৰ বাৰী বনাইছে আৰু গোটেই মানুহবোৰ আমাৰ খিলঞ্জীয়া মানুহ সেইকাৰণে এই প্ৰস্তাৱিত বনভূমিখনক এতিয়াৰ পৰা আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো অৰ্থাৎ প্ৰপ'জ ফৰেষ্ট ৰিজাৰ্ভ আছিল প্ৰস্তাৱিত বনভূমি আছিলে এই প্ৰস্তাৱিত বনভূমিখন ডিব্ৰুগড় জিলাৰ এতিয়া আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো তাৰ ফলত আমাৰ বহু লোকে মাটিৰ পট্টা পাবলৈ
সুবিধা পাব। আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব। অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব। আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো। আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত পঞ্চায়তে তাক অকশ্যন দিয়ে। একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। কেবিনেটত সিদ্ধান্ত লৈছো যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক-পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকে বেলতলা বজাৰ যদি কোনোবাই শাক-পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই 2 শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ বিক্ৰী কৰিব পাৰিব। তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। ইয়াৰ ফলত আমাৰ সৰু শাক-পাচলি বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে, তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব। যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলো, বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকৃত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে। গাঁৱে ভূঞে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে। গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে, বাদ পৰিব নালাগিছিলে, হয়তো অফিচাৰসকলে চাওঁতে কিবা দেখা নাপালে বা কিবা এখন দুখন কাগজ নাছিলে, হয়তো তেওঁলোকৰ প্ৰস্তাৱিত যিটো ষ্টুডেণ্ট লাগিছিলে, আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিলো, তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে, কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গ'ল। গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে, কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে। গতিকে তেনেকুৱাও বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকো। আমি এটা কেবিনেট সাব কমিটি কৰি দিছো। মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব। এই 3জনে অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰো বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে, যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি, সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব। কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে 2006 চনৰ যিটো আমাৰ আইন, সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে। ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যিসকলে যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল, কিন্তু বাদ পৰি গ'ল। হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল, তেতিয়া বসুন্ধৰা অহা নাছিলে, মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই, হয়তো ডিপাৰ্টমেণ্টত গৈছে, ডিপাৰ্টমেণ্টত কিবা কাৰণত মিষ্টেক হৈ গৈছিলে, 20 জন ছাত্ৰ লাগে, 19 জন ছাত্ৰ আছিলে, এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গ'ল। এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি চাবৰ কাৰণে কেবিনেট কমিটিখন কৰি দিছো, যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰো। বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে
আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰো। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছো, যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰো, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰো, কিন্তু কি সহায় কৰিব পাৰো তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব।